2024 চনৰ 27 আগষ্ট ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এক বিশেষ জাননী। এই জাননীয়ে মাহৰ পাছত মাহ ধৰি ৰৈ থকা অসমৰ লক্ষ লক্ষ জনৰ মাজলৈ কঢ়িয়াই আনিলে আশাৰ বতৰা। কিয়নো বহুদিন ধৰি বন্ধ হৈ থকা আধাৰ বায়োমেট্ৰিক খুলি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহুদিন জোৰা নিৰন্তৰ প্ৰচেষ্টাও কামত আহিল। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সদিচ্ছাত অতি প্ৰয়োজনীয় নথি আধাৰ কাৰ্ডৰ কামে দেখিলে অনুমোদনৰ মুখ। তামোলপুৰৰ মনিকা বিশ্বাসৰো কিমান যে সুখ। নমস্কাৰ, মোৰ নাম মনিকা বিশ্বাস। মোৰ ঘৰ আংগাৰকাটা। মোৰ ঘৰত সবৰে আধাৰ কাৰ্ড আছিল, মোৰ নাছিল। এখন মোৰ আধাৰ কাৰ্ড হৈছে। যেতিয়া আধাৰ কাৰ্ড নাছিল তেতিয়া বহুত প্ৰব্লেম আছে। তাৰ বাবে অসমৰ চৰকাৰক ধন্যবাদ দিছোঁ। কেৱল মনিকাই নহয়, বায়োমেট্ৰিক আনলকৰ জৰিয়তে আধাৰ লাভৰ সুখৰ অংশীদাৰ হ'ল বহুজন। কথাতে আছে নহয়, উদ্দেশ্যৰ সততা থাকিলে সফলতাৰ বাটত কোনো অন্তৰায় নাই। কথা দি কথা ৰখা অসম চৰকাৰে নিজৰ কামেৰে এই কথাকে যেন বাৰে বাৰে কৈ যায়।